হাই গাইজ, বেক টু মাই ইউটিউব চেনেল নাইচাৰাজ বেংগলী ছোৱালী। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভাল। আৰু আজি মই এটা ৰেচিপি বনাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আপোনালোকে কেনেকৈ বনায় জনাবচোন। মই যেনেকৈ বনাওঁ মই তেনেকুৱাকৈ আপোনালোকক দেখাব চেষ্টা কৰিম, ঠিক আছে। আৰু এয়াই বনাব ওলাইছোঁ মই। আপোনালোকে কি বুলি কয়? আমিতো ইয়াক ডাঠা শাক বুলিয়ে কওঁ। আচলতে ইয়াৰ ঠাৰিকেইডাল খাব পাৰি, শাকটোও খাব পাৰি। আৰু এই ঠাৰিকেইডালৰ লগত মই দিম পিঁয়াজ, বিলাহী, জলকীয়া আৰু আলু। আৰু এনেকৈ পাতকেইটা এৰাই ল'ব লাগিব ঠাৰিৰ পৰা, যিহেতু আমি এয়া চৰচৰি বনাম, মানে ডাঠাৰ চৰচৰি। গতিকে পাতকেইটা এৰুৱাই ল'ব লাগিব। আৰু পাতকেইটা শাক কৰি খাব পাৰি, বাট পাতকেইটা মৰহি যোৱাৰ নিচিনা হৈছে, খাই ইমান এটা ভাল নালাগিব। তাকে মই পাতকেইটা নবনাওঁ, ডাঠাখিনিৰে মই চৰচৰি বনাম। আৰু চৰচৰি বনাওঁতে এনেকুৱাকৈ কাটি ল'ব লাগে, মানে বাকলি অলপ গুচাই ল'ব লাগে। যিটো ৰঙা ৰঙা মানে বাকলি থাকে ন, সেইটো অলপ গুচাই ল'ব লাগে এনেকুৱা কৰি। আৰু এটা চাইজত কাটিব লাগে। আৰু এনেকৈ কাটি ল'লোঁ মই। এইটো বিলাহী দিম। আৰু এয়া হৈছে ডাঠা, একে সমানত কাটিছোঁ, দেখা পাইছে। এনেকুৱা একে সমানতে কাটি ল'ব। তাৰপিছত দিম মই আলু, আৰু এয়া কেঁচা জলকীয়া আৰু পিঁয়াজ। তাৰপিছত ইয়াতে অলপমান মছলা দিব লাগে, বাট মই ইমান মছলা ইউজ নকৰোঁ। তাৰ বাবে অকণমান মই জলকীয়াৰ গুড়া আৰু বেহাৰ দিব পাৰি। আৰু এনেকৈ কেৰাহীটো মই বহাই ল'লোঁ। যিমানখিনি চব্জি বনাব সিমান পৰিমাণে তেলখিনি দি দিব। আৰু এনেকৈ মই পৰিমাণ এটা কৰি তেলখিনি দি দিছোঁ। আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ফাৰ্ষ্টতে দিম পিঁয়াজখিনি। আৰু পিঁয়াজখিনি দি দিছোঁ মই। একো মছলা মই নিদিওঁ, সেইবাবে মই অকণমান পিঁয়াজ বেছিকৈ দিছোঁ। পিঁয়াজখিনি অকণমান ভাজা হোৱাৰ নিচিনা হ'ব লাগিব। তাৰপিছত দি দিম মই জ্বলাখিনি। আৰু এতিয়া পিঁয়াজ আৰু জ্বলাখিনি এনেকৈ লৰাই থাকিব অলপ সময়। যেতিয়া ভাজা হৈ যাব, ভাজা অলপমান ৰঙা ৰঙা টাইপ হ'ব। আৰু দেখিছে অলপ ৰঙা ৰঙা টাইপ হৈ গৈছে। তাৰপিছত দি দিছোঁ মই ডাঠাখিনি। তাৰপিছত ডাঠাখিনি ভাজা বহুত হ'ব নালাগে, জাষ্ট অলপ হ'ব লাগে। অলপ ভাজা হোৱাৰ পিছতে মই আলুখিনি দি দিছোঁ। আলুখিনি দি মই অলপ লৰাই দিছোঁ ভাজিখন।
আচলতে ইয়াতে আপোনালোকে মছলা দিব পাৰে, যেনেকুৱা আদা, নহৰু আৰু জিৰা পেষ্ট কৰি দি দিব, বহুত সোৱাদ হয়। বা আপোনাৰ বেহাৰ পিচি দি দিব আৰু সোৱাদ হ'ব। তো মই তেনেকৈ বহুত ভাল নাপাওঁ, আৰু এনেকৈ মই নিমখ দি দিছোঁ। যিমানখিনি চব্জি বনাই সিমান পৰিমাণে নিমখখিনি দি দিব। মই হাতেৰে দিছোঁ, চামুচেৰে মই নিদিওঁ, আইডিয়া নাপাওঁ। তাৰপিছত ইয়াতে অলপ হালধি দিব লাগিব। হালধি আৰু নিমখখিনি দি অলপমান লৰাই দিছোঁ, মই দিব লাগে অলপমান। তাৰপিছত অলপমান মই ইয়াতে জ্বলাৰ গুড়া দিম। এইটো ৰঙা মানে শুকান জলকীয়াৰ গুড়া, যাতে কালাৰটো হয় আৰু জ্বলাও হয়, তাৰ বাবে অকণমান মই ৰঙা জলকীয়াৰ মানে শুকান জলকীয়াৰ গুড়া দি দিছোঁ। আৰু দি এনেকৈ ভালকৈ লৰাই দিব লাগিব। দেখিছে ভাজা টাইপ হৈ গৈছে প্ৰায়, আৰু কালাৰটো বৰ ধুনীয়া আহিছে। তাৰপিছত দি দিছোঁ মই বিলাহী। বিলাহীটো আগতে নিদিওঁ, কাৰণ বিলাহীটো আগতে দিলে মানে বেছিকৈ গলি যায়, সেইবাবে মই বিলাহীটো আগতে দিয়া নাই, অলপ দেৰিকৈ দিছোঁ। ভাজাটো বহুত ভাজা হ'ব নিদিব। দেখিছে এনেকুৱা ভাজা হ'ব দিছোঁ মই। এনেকুৱাকৈ ভাজি ল'ব। আৰু তাৰপিছত কালাৰটো দেখিছে এনেকুৱা হৈ গৈছে, যিহেতু জ্বলাৰ গুড়া দিয়া গৈছে অলপমান। তাৰপিছত ইয়াতে মই পানী দি দিছোঁ। বহুত পানী নিদিব, কাৰণ পানীটো শুকাব লাগিব, থুপথুপীয়া হ'ব লাগিব। তাৰপিছত অলপ ঢাকনি দি দিব, আৰু ঢাকনি দি বেছি সময় ৰাখিব নালাগে। 15 মিনিট বা 10 মিনিট এনেকৈ ঢাকনি দি ৰাখি থ'ব। আৰু এয়া দেখিছে নহয়, পানীখিনি শুকাই গ'ল। আৰু ইয়াকে আমি চৰচৰী বুলি কওঁ, আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু দেখাবলৈ বিশেষ একো নাছিলে, হ'লেও মই দেখালোঁ, মই এনেকৈ বনাওঁ। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু মইতো এনেকৈয়ে বনাওঁ, আপোনালোকে কেনেকৈ বনায় প্লিজ কমেণ্ট কৰি জনাব।